পুনৰপি আৰু আৰম্ভিলো বিৰচন অৰুণিৰূপণৰে কৃষ্ণৰ বন্দন ভগৱন্ত বন্দনত শ্ৰীতুকবৰ্তিল পৰম মংগলতাৰ এতেকে মিলিল ইহাৰ প্ৰমাণ লৈও অক্ৰূৰ বচনে গোকুলত জন্তে বিমৰি সকলে মনে আজি নষ্ট ভৈল হবে মুৰয় মংগল জানিলো জন্মৰ ফল ধৰিলা ফল যোগী হবে চিন্তে কৃষ্ণ পদ পংকজ কৰিব বন্দন আজি হেন চৰণক অক্ৰূৰ বচনক কৰিলো সংহাৰ আলোচিলে মাত্ৰ কৰিবা নমস্কাৰ তাৰ যেন ফল তাক কহিলো দেখত কৰে যিটো নমস্কাৰ কৃষ্ণ চৰণত কৃষ্ণ তাৰ যেন ফল কহো ব্ৰহ্মাৰ বচনে কৰন্ত কৃষ্ণ কবিধি স্তুতি বৃন্দাবনে হে ৰাম হে প্ৰভু কৃষ্ণ তজু অনন্ত মহিমা ভকতক তোমাৰ কৃপাৰ নাহি কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ আজি আৰম্ভ কৰিছো পুনৰপি আৰম্ভিলো বিৰচন কৰ নিৰূপণ এবে কৃষ্ণৰ বন্দন পুনৰ কৃষ্ণ দেৱক বন্দন কৰি বন্দন কেনেকৈ কৰিব লাগে তাৰ ফল কি হয় এই বিৰচন ভাগি পুনৰ আৰম্ভ কৰিছো ভগৱন্ত বন্দনত যিটো প্ৰৱৰ্তিল পৰম মংগল তাৰ এতেকে মিলিল ইহাৰ প্ৰমাণ লৈ অক্ৰূৰ বচনে গোকুলক জানতে বিমূৰ ইষ কৰি মনে ভগৱন্তক যি সকলে মনে প্ৰাণে বন্দনা কৰে বন্দন কৰিলে আৰম্ভ কৰিলে তেওঁৰ মহামংগল হবই ইহাৰ প্ৰমাণ লৈও অক্ৰূৰ বচনে গোকুলক জানতে বিমূৰ ইষ কৰি মনে ইয়াৰ কথা এই কথাটোক বন্দন যে অহৰহ কৰি থাকিলে তেওঁৰ মহামংগল মিলে এই কথাটো অক্ৰূৰৰ বচনেৰে প্ৰমাণ কৰিব খুজিছে যেতিয়া ভগৱন্ত কৃষ্ণ অৱতাৰ হৈ লীলা কৰি আছে বুলি গোকুলত গম পালে কংসই কাৰণ আকাশবাণী আছিলে দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত তাৰ মৃত্যু আছে
গতিকে অষ্টম পুত্ৰ জন্ম হোৱাৰ পিছত গোকুলত পলুৱাই থলে আৰু কৃষ্ণই নিজে কৈ দিলে, কথাষাৰ চিন্তা নকৰিবা, মোক মাৰিব নোৱাৰে, মোক গোকুলত থৈ আহা নন্দৰ ঘৰত। গোকুলৰ নন্দৰ ঘৰে উপজিছে যোগমায়া। আনাগৈ যোগমায়া পুত্ৰক সলাই। আৰু এই আকাশীবাণী গৈ যেতিয়া দৈৱকী আৰু বসুদেৱক ক'লে আৰু সেইদৰে গোকুলত গৈ কৃষ্ণক থৈ আহিলে। এই কথাটো গম পালে কংসই। নাৰদে আহি তাৰমানে তেওঁক সেই কথাটো সোঁৱৰাই থৈ গ'ল। আৰু তেতিয়া তেওঁ একেবাৰে খঙত অগ্নিশৰ্মা হৈ সেই শিশু কৃষ্ণকে একেবাৰে মাৰি পেলাবৰ কাৰণে পুতনাতে আৰম্ভ কৰি অনেক দৈত্য তেওঁ প্ৰেৰণ কৰি আছে। নাই, কাৰ্য সিদ্ধি হোৱা নাই, কৃষ্ণই সকলোকে সংহাৰ কৰি আছে। মনতে বুদ্ধি পাঙিলে যে কৃষ্ণক ধনুৰ্জাগ বুলি এটা অনুষ্ঠান কৰি তালৈ মতাই আনো আৰু ইয়াতেই তাৰমানে কুবলয় হস্তি বা বৰ মালবোৰক লগাই কৃষ্ণক ইয়াতেই মাৰি পেলোৱা হ'ব। এই বুদ্ধি কৰি এতিয়া কৃষ্ণক আনিব কোনে, এই বুলি গৈ অক্ৰূৰৰ ওচৰ পালেগৈ। আৰু অক্ৰূৰ মহাকৃষ্ণ ভক্ত আৰু তেওঁ কংসৰ দেউতাক উগ্ৰসেনৰ মন্ত্ৰী আছিলে। সেই অক্ৰূৰক গৈ তাৰমানে কংসই অনুৰোধ কৰিলে যে খুড়া, আপুনি গৈ মই ধনুৰ্জাগ পাতিম, ইয়াত অনুষ্ঠান পাতিম, আৰু তাক উপভোগ কৰিবলৈ আপুনি নন্দৰ ঘৰলৈ গৈ কৃষ্ণক লৈ আহক গৈ, সপৰীয়া তেওঁৰ দ্বাৰা লগৰীয়া সহ। তেতিয়া অক্ৰূৰে মহৎ আনন্দ লাগিলে, কাৰণ তেওঁ জানেই কথাটো যে কৃষ্ণ ঈশ্বৰ, কৃষ্ণ অৱতাৰ হৈ আছে। গতিকে তেওঁ ইয়াৰ কংসৰ ভয়ত তাৰমানে গোকুললৈ গৈ কৃষ্ণক চাব পৰা নাই। গতিকে গতাতে বাট পোৱাৰ দৰে কংসই যেতিয়া নিজে গৈ তেওঁক তাৰমানে এওঁ সেই কৃষ্ণক বন্দনা কৰিয়েই থাকে অহৰহ। অক্ৰূৰে ভয়ে ভয়ে তাৰমানে কংসই নুশুনাকৈ তেতিয়াই গৈ নিজে গৈ কৈ দিলে যে তুমি কৃষ্ণক আনিবগৈ লাগে। আৰু তেতিয়া অক্ৰূৰে বুজি পায়, আনন্দত আত্মহাৰা হৈ গ'ল যে হয়, মই কৃষ্ণক তাৰমানে নিজে লৈ আহিমগৈ, আৰু এই কৃষ্ণৰ হাতত কংসৰ নিধন হ'ব, উগ্ৰসেনক পুনৰ ৰজা পাতিব পাৰিম মই, এই তেওঁৰ ভাৱ। আৰু সেইকাৰণে তেওঁ যাবলৈ যেতিয়া ক'লে, কৈ গোকুললৈ তেওঁ যাত্ৰা কৰিছে। গোকুলক জানতে বিমোৰ ইষ কৰি মনে, তেওঁ মনে মনে এই কথাটো ভাবিছে। কি ভাবিছে? আজি নষ্ট হইল হবে মোৰ অমংগল। মোৰ আজি সমস্ত অমংগল যি আছিলে সকলো আজি নষ্ট হৈ গ'ল। জানিলো জন্মৰ ফল ধৰি ফলিল সকল, ধৰিল সকল। আজি মোৰ অমংগল নাশ হ'ল। আজি মোৰ জন্ম লোৱাৰ যি ফল
সেই ফল আজি অংকুৰিত হৈ গ'ল, সেই ফল আজি গছত ধৰি গ'ল। যোগী সবে চিন্তি কৃষ্ণ পদ পংকজক, কৰিব বন্দন আজি হেন চৰণক। যোগী সকলে যিজন কৃষ্ণক হৃদয়ত বন্দন কৰে, সেইজন ভগৱন্ত কৃষ্ণৰ চৰণক আজি মই নিজে বন্দনা কৰিবলৈ পামগৈ, আজি কৰিম। এই বুলি তেওঁ আনন্দ, অপৰিসীম মনত আনন্দ। অক্ৰূৰৰ বচনক কৰিলো সংহাৰ, আলোচিলো মাত্ৰ কৰিবাক নমস্কাৰ। তাৰ যেন ফল তাক কৰিলো বেকত, কৰে যিটো নমস্কাৰ কৃষ্ণ চৰণত। অৰ্থাৎ কি বুলি ক'লে যে ইয়াত দেখুৱাই দিয়া হ'ল এটা কথা, অক্ৰূৰৰ বচনক ইমানতে এৰিলে। আলোচিলে হ'ব লাগে দেই, এইটো চিলো আছে ইয়াত। আলোচিলে মাত্ৰ কৰি বাক নমস্কাৰ। মাত্ৰ কৃষ্ণক তাৰমানে বন্দনা কৰিমগে, নমস্কাৰ কৰিমগে, এই বুলি এওঁ কৰিবলৈ পাম, এই বুলি আলোচনা কৰাৰ লগে লগে তাৰ ফলতাক কৰিলো বেকত। তাৰ ফল তাৰমানে লগে লগে পাই গ'ল। কাৰণ আজি নষ্ট ভৈল সবে মোৰ অমংগল। কৃষ্ণক বন্দনা কৰিম বুলি ভাবিছিলেহে, তেওঁৰ অমংগল গোটেইখিনি গুচি গ'ল। এই কথাটো কৈছে, কৰে যিটো নমস্কাৰ কৃষ্ণ চৰণত। এই বন্দন কৰিম বুলি, সেৱা কৰিম বুলি আলোচনা কৰিলেই তাৰমানে সকলো ফল ধৰি যায়, জন্মৰ সফলতা আহি যায়। আৰু যিজনে কৰে যিটো নমস্কাৰ কৃষ্ণ চৰণত, তাৰ যেন ফলতাক কৰিলো বেকত। আলোচনা কৰিলে কি ফল পায়, অৰ্থাৎ অক্ৰূৰে নিজে কৈ দিলে কথাটো। আৰু যিটো নমস্কাৰ কৰে, কৃষ্ণক নমস্কাৰ যিসকলে কৰে, তাৰ যেন ফলত কহো ব্ৰহ্মাৰ বচনে। অৰ্থাৎ যিজনে নমস্কাৰ কৰিব, কৃষ্ণৰ চৰণত নমস্কাৰ কৰে, নমস্কাৰ কৰিম বুলি ভাবিলেই, বন্দন কৰিম বুলি ভাবিলেই ফল হয়, জীৱন সফল হয়। যিজনে কৰে তাৰ ফলটো ব্ৰহ্মাৰ বচনে প্ৰমাণ কৰিব খুজিছে। কৰন্ত কৃষ্ণক বিধি স্তুতি বৃন্দাবনে, হে প্ৰভু কৃষ্ণ তজু অনন্ত মহিমা, ভকতত তোমাৰ কৃপাৰ নাহি সীমা। গৰু চুৰ কৰিবলৈ গৈ, কৃষ্ণক মোহিবলৈ গৈ নিজে মোহিত হোৱাৰ পিছত ব্ৰহ্মাই ভগৱন্ত কৃষ্ণক মোহভংগ কৰিবলৈ তাৰমানে ভগৱন্তক স্তুতি কৰিছিলে, কৰি এই কথাখিনি তেওঁ তেতিয়া কৈছিলে। ভকতত তোমাৰ কৃপাৰ নাহি সীমা, প্ৰভু তোমাৰ ভকতৰ প্ৰতি কৃপা সীমা নাই। কৃষ্ণ 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 কৃষ্ণ। কেতে পাৱে কৰিছিদাৰ্থ, থাকে সন্তে তোমাৰ কৃপাৰ চাহি বাট। আপুনি কৰন্ত কৃষ্ণে কৃতাস্বীকাৰত, তেবে মোৰ হৈব আহি কুশল সমস্ত। তাকে চিন্তি নিজ কৰ্ম পুঞ্জিয়াত তপদি আনয় একো ক্লেশন কৰিয়া যতন আতি
কায় মনে যিটো নমস্কাৰ কৰে তোমাৰ চৰণে তজুনুগ্ৰহত কীৰ্তাৰ্থ কি নৰ চাৱে সুখে মুকুতিৰ বন্তা বৈকুণ্ঠৰ মুকুতিৰ ভাগ মাত্ৰ পাৱে ভক্তজনে সমগ্ৰে মুকুতি নপাৱয় কি কাৰণে স্থিৰ চিত্তে শুনিও কৈহাৰ নিৰ্ণয় সম্পূৰ্ণে মুকুতি যিকাৰণে নলভয় ভকত গণৰ যেন জীৱন বিনাই অধিক বিষয় সুখে প্ৰয়োজন নাই। কৃষ্ণ 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 হ'বনে চাৰিকত কৃষ্ণ হয় এয়া ক'লে যে হে প্ৰভু ভগৱন্ত বিধিয়ে অৰ্থাৎ ব্ৰহ্মাই স্তুতি কৰিছে যে প্ৰভু তোমাৰ মহিমাৰ অন্ত নাই, ভকতত তোমাৰ কৃপাৰ নাই সীমা নাই, এতে কেছে তজুপাৱে কৰি চিত্ত দাথ পাঠ থাকে সন্তে তোমাৰো কৃপাৰ চাই বাট। সেইকাৰণে প্ৰভু ভকত সকলে তোমাৰ কৃপালৈ বাট চাই চাই তোমাক সেৱা কৰি থাকে, তোমাৰ চৰণ বন্দনা কৰি থাকে। আপুনি কৰন্ত কৃষ্ণে কৃপা জিকালত তেবে মোৰ হৈব আছে কুশল সমস্ত। আশাটো কি যে ভগৱন্তই নিশ্চয় আমাক কৃপা কৰিব আৰু সেই কৃপা পালেই মোৰ সমস্ত সিদ্ধি হ'ব, ভকতৰ এয়া কুশল হ'ব, সমস্ত কুশল হ'ব যেতিয়া কৃষ্ণ আহিব। এই ব্ৰহ্মাদেৱে স্তুতি কৰিছে যে যিসকলে তোমাৰ চৰণত সেৱা কৰি এটাই আশা কৰি থাকে যে মোৰ জীৱনলৈ কুশল আহিব, আকে চিন্তি নিজ কৰ্ম ভুঞ্জিয়া নিশেষ তপ দান আন একো নকৰিয়া ক্লেশ। সেই কথাটোকে চিন্তা কৰি কৰি যে তপ দান আন একো ক্লেশ নকৰাকৈ কৰিয়া যতন অতি কায় বাক্য মনে যিটো নমস্কাৰ কৰে তোমাৰ চৰণে কায় বাক্য মনে তোমাৰ চৰণ যিজনে সেৱা কৰে তজু অনুগ্ৰহত কৃতাৰ্থ শিশিনৰ তোমাৰ অনুগ্ৰহ পাই সেইসকল কৃতাৰ্থ হয়। পাৱে সুখে মুকুতিৰ বন্তা বৈকুণ্ঠ, তেওঁ বৈকুণ্ঠৰ বঁটা পুৰস্কাৰ পায়। সমগ্ৰে মুকুতিৰ ভাগ মাত্ৰ পাৱে ভক্তজনে সমগ্ৰ মুকুতি কাৰণে যিকাৰণে এতিয়া কৈছে যে তোমাৰ কৃপাত কৃতাৰ্থ হৈ থাকে আৰু সুখে মুকুতি পৰ্যন্ত পায়। মুকুতিৰ ভাগ মাত্ৰ পাৱে ভক্তজনে, ভক্তজনে মুক্তিৰ ভাগ পায়। সমগ্ৰে মুকুতি নপায় যি কাৰণে, সমগ্ৰ মুক্তি কি নাপায় কি কাৰণে? স্থিৰ চিত্তে শুনিও কয় ইহাৰ নিৰ্ণয়। স্থিৰ চিত্ত কৰি তাৰ নিৰ্ণয় শুনা, সম্পূৰ্ণ মুকুতি যি কাৰণে নলয়, অৰ্থাৎ ভকতে সম্পূৰ্ণ মুকুতি নলয় দেই। মুকুতিত আহে কিন্তু ভকতে নলয়। কেলে নলয়? ভকতৰ জনৰ জীৱন বিনাই অধিক বিষয় সুখে প্ৰয়োজন নাই।
অৰ্থাৎ ভকতসকলে জীয়াই থাকি ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি আনন্দত আপ্লুত হৈ থাকিব বিচাৰে, মুক্তি পাই গৈ ভগৱন্তৰ কাষত ৰৈ থাকি সালোক্য এই আদি পঞ্চপ্ৰকাৰ মুকুতি ভকতে কামনা নকৰে। আৰু ভক্তিৰ প্ৰভাৱে জানি নিজৰ স্বৰূপক নহলে মুকুতিৰ সুখকো জানি বাহা হেন নয়। সেই মুকুতিৰ সেৱাটো তেনেকুৱাই হয়, তাৰমানে সদায় সেৱা কৰিবলৈ নাপায়, ভকতিৰ অমিয়া পান কৰিবলৈ নাপায়, সেইকাৰণে সেই মুক্তিৰ সুখটো সম্পূৰ্ণ নিবিচাৰে ভকতে। সমগ্ৰে মুকুতি হৰি ভক্তে নলয়, একেবাৰে মুক্তি পাই পেলাই বৈকুণ্ঠত গৈ তাৰমানে 5 প্ৰকাৰ মুকুতি লৈ বহি থকাটো ভকতে কামনা নকৰে। হৰিৰে কৃষ্ণ ভক্তিৰ প্ৰভাৱে আনি নিজৰ স্বৰূপক তাতে স্থিৰ হোৱা সেৱা কৰয় কৃষ্ণক। আৰু ভক্তিৰ প্ৰভাৱেৰে সৈতে ভগৱন্তক নিজৰ কাষলৈ আনি বৈকুণ্ঠতে নহয়, ভক্তি বলেৰে তেওঁলোকে নিজৰ হৃদয়ত আনি সেৱা কৰে। স্থিৰ বুদ্ধি কৰি বৈষ্ণৱজনে প্ৰত্যেক অংগক চিন্তিবে মনে। এয়া কৈছে স্থিৰ হৈ সেৱা কৰে কৃষ্ণক ক'ত? হৃদয়ত, বৈকুণ্ঠত নহয়। মুক্তি পায় বৈকুণ্ঠত, তাৰমানে মুকুতি পায় কিন্তু ভকতিৰ অমৃত সুখ তাত নাই। কৃষ্ণ হ'ব আজি ইমানতে দোহাৰি দি পেলাই ৰাখি দিয়া।